কাছাৰৰ লালপানীত ভয়াবহ পথ দুৰ্ঘটনা বাইক আৰু ক্ৰুইজাৰৰ মুখামুখি সংঘৰ্ষ ৰাজপথতে ডাউ ডাউকৈ জ্বলি গ'ল বাইক দুজন যুৱকৰ অৱস্থা সংকটজনক অসম মণিপুৰ সীমান্তৰ কাছাৰৰ লালপানীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু ক্ৰুইজাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে দুজন বাইক আৰোহী দুৰ্ঘটনাৰ পাছত ৰাজপথত ডাউ ডাউকৈ জ্বলি উঠিল বাইকখন গুৰুতৰভাৱে আহত যুৱক দুজনৰ নাম আজমল হুছেইন আৰু মহিবুদ্দিন বুলি জানিব পৰা গৈছে ঘটনা অনুসৰি বাইক লৈ দুই যুৱক দ্ৰুতগতিত গৈ থকাৰ সময়তেই লালপানী অঞ্চলত এখন যাত্ৰীবাহী ক্ৰুইজাৰ বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয় ফলত ৰাজপথত বাইকসহ বাগৰি পৰে দুই বাইক আৰোহী ইপিনে বাইক আৰু ক্ৰুইজাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত জুইৰ সূত্ৰপাত ঘটে বাইকখনত আৰু লগে লগে ৰাজপথত ডাউ ডাউকৈ জ্বলি ভস্মীভূত হয় বাইকখন দুৰ্ঘটনাৰ পিছতে যুৱক দুজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে জানিব পৰা অনুসৰি যুৱক দুজনৰ অৱস্থা সংকটজনক নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13